আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেৰগাঁওস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত অনুষ্ঠিত হৈছে ৰূপালী জয়ন্তীৰ অনুষ্ঠান। এই উপলক্ষে পুৱাৰ ভাগত পতাকা উত্তোলন আৰু ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি 25গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতেই স্মৃতি তৰ্পণ আৰু ৰূপালী জয়ন্তীৰ স্মাৰক উন্মোচন কাৰ্যসূচী সমাপন কৰা হয়। ইয়াৰ পাছতে প্ৰতিষ্ঠানৰ চৌহদৰ পৰা উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। বিশিষ্ট ফিজিঅ'থেৰাপী ডক্টৰ অৰুণজ্যোতি হাজৰিকাই শুভ উদ্বোধনী কৰা শোভাযাত্ৰাৰ প্ৰতিফলিত হয় বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। ভাবে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ আৰু আমি খুব সুন্দৰকৈ আৰম্ভ কৰিছোঁ। আচলতে আমি যদিও 2022 চনতে পাতিবলগীয়া আছিল, কিন্তু আমাৰ দুগৰাকী প্ৰবক্তা, এগৰাকী জ্যেষ্ঠ প্ৰবক্তা, এগৰাকী প্ৰবক্তা 2022 চনৰ জানুৱাৰী মাহৰ 14 তাৰিখে দীপেন কলিতা ঢুকায় আৰু তেতিয়া আমি আকৌ পাতিব পৰা তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ ইত্যাদি কাৰণত আমি আকৌ পিছুৱাই দিলোঁ। তাৰপিছতে আমাৰ ধৰিত্ৰী বৰদলৈ খাৰঘৰীয়া তেখেত বেমাৰত পৰে, তাৰ কাৰণেও কিছু পিছুৱাই গৈ পেলাই যোৱা 20 এপ্ৰিলত ধৰিত্ৰী বৰদলৈ খাৰঘৰীয়া কৰ্মৰত অৱস্থাত ঢুকোৱাৰ পিছত আমি আকৌ পুনৰ প্ৰচেষ্টা হাতত লৈ পেলাই আমি ৰূপালী জয়ন্তী ভাগ পাতিবলৈ মনস্থ কৰোঁ আৰু সেইবাবে আজি আমি 13 আৰু 14 ডিচেম্বৰ তাৰিখ দুদিনীয়াকৈ আমি ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান পাতিব বিচাৰিছোঁ। আৰু আমাৰ ইয়াৰ ৰাইজৰ সকলো ৰাইজ তথা আমাৰ বিভিন্ন শুভাকাংক্ষী শিক্ষাগুৰুসকল, বিভিন্ন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ অকুণ্ঠ সহায়ৰ বাবে এই কাৰ্য সম্পন্ন হৈছে। আৰু আমি তেখেতসকললৈ এই মঞ্চৰ পৰাই আমি সকলো শিক্ষাগুৰুলৈ যিসকলে আমাক সহায়ৰ আগবঢ়াইছে সেই সকল সুধীবৃন্দলৈ আমি আমাৰ ফালৰ পৰা বিনম্ৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু দেৰগাঁও ডায়েটখন গোলাঘাট জিলাৰ ভিতৰত এটা জাকত জিলিকা অনুষ্ঠান হৈ থাকক, ইয়াৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। লগতে শিক্ষা ব্যৱস্থাৰ যি আমূল পৰিৱৰ্তন হ'ব ধৰিছে, সেই পৰিৱৰ্তনত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি জিলাৰ
শিক্ষাক যাতে আৰু আগুৱাই লৈ যায় আৰু যি মানৱ গঢ়াৰ যিটো সংকল্প ডায়েটৰ সেই সংকল্প যাতে পূৰ্ণ হওক তাৰে কামনা কৰি মই বক্তব্য সামৰিছোঁ। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান গোলাঘাট দেৰগাঁৱৰ সমূহ পৰিয়ালৰ হৈ মই আটাইকে নমস্কাৰ জনাইছোঁ। বিগত 2021 চনত আমাৰ প্ৰতিষ্ঠানৰ 25 বছৰীয়া কাৰ্যসূচীভাগ আমি ৰূপালী জয়ন্তী পালন কৰিবলৈ আমি এখন ৰাজহুৱা সভা দিছিলোঁ। কিন্তু আমাৰ বিগত তিনিটা বছৰত আমাৰ 3জন সতীৰ্থ আকস্মিকভাৱে বিয়োগ হোৱাৰ কাৰণে আমি পাতিব পৰা নাছিলোঁ। এতিয়া আমি পতাৰ কাৰণে আমি যোৱা মাহত এখন সভা দিছিলোঁ। সেই সভাৰ সিদ্ধান্ত মৰ্মে আমি 25 বছৰীয়া যিটো কাৰ্যসূচী, যদিও আমাৰ 29 বছৰ হৈছে, যিহেতু গোলাঘাট জিলাখন 1996 চনত স্থাপন হৈছিলে, গতিকে এতিয়া আমাৰ 29 বছৰ চলি আছে। যদিও আমি 25 বছৰীয়া কাৰ্যসূচী আমি এতিয়াই পাতিবলৈ লৈছোঁ। এই ক্ষেত্ৰত সদৌ অসমৰ যিসকল শৈক্ষিক বা যিসকল সামাজিক সচেতন ব্যক্তি আছে বা গোলাঘাট জিলা আৰু দেৰগাঁৱৰ যিসকল সচেতন ব্যক্তি আছে, তেখেতসকলৰ দিহা পৰামৰ্শ আৰু আমাৰ প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলৰ দিহা পৰামৰ্শ মতে আমি দুদিনীয়া কাৰ্যসূচীৰে সামৰণি অনুষ্ঠান পাতিব লৈছোঁ। আজি 13 তাৰিখ আৰু অহাকালি 14 তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে আমি এই উদযাপন কৰিবলৈ লৈছোঁ। এই ক্ষেত্ৰত বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণে আমাক সহায় সহযোগিতা আগবঢ়াইছে, দিহা পৰামৰ্শ দিছে। আটাইকে আমাৰ প্ৰতিষ্ঠানৰ হৈ ধন্যবাদ জনাইছোঁ। মই এজন সাধাৰণ সম্পাদক হিচাপে মোক যি ধৰণে সহায় সহযোগিতা আগবঢ়াইছে মই সদায় কৃতাৰ্থ হৈ থাকিম আৰু আহ্বান জনাইছোঁ যাতে আমাৰ প্ৰতিষ্ঠানলৈ এই দুদিনীয়া অনুষ্ঠানলৈ আটাই আহে আৰু আমাক দিহা পৰামৰ্শ দি কাৰ্যসূচীভাগ সুচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায়। আজি আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছিল। প্ৰথমতে মূল পতাকা উত্তোলন আছিল, তাৰপিছত 25 বছৰীয়া আমাৰ পতাকা উত্তোলন আছিলে, তাৰপিছত স্মৃতি তৰ্পণ উদ্বোধন আছিলে, স্মাৰক উদ্বোধন আছিলে। এইমাত্ৰ আমাৰ শেষ হৈ গৈছে আমাৰ প্ৰভাত ফেৰী, যিটো আমাৰ এতিয়া শেষ হওঁ অৱস্থা। আৰু অলপ পিছতে আমাৰ ৰাজ্যিক শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক মহোদয়ে তেখেতে আমাৰ হাত ধৰিব, তেখেতে পুৰণি সতীৰ্থসকলৰ লগত আলোচনা কৰিব। সেই অনুষ্ঠানভাগো আমাৰ হ'বলৈ গৈ আছে। অলপ পিছতে উদ্বোধন হ'ব আমাৰ এক্সিবিশ্যন, যিটো আমি চেল বনাইছোঁ সেইটো আমাৰ উদ্বোধন হ'ব। আৰু আজিৰ এনেকুৱা কাৰ্যসূচীৰ আজি দিনটো সামৰণি পৰিব। অহাকালি আমাৰ মুকলি অধিৱেশন আছে, তাত বিশিষ্ট ব্যক্তি আমি মাতিছোঁ, তেখেত আহিব। ঋষিকেশ গোস্বামী ছাৰ তেখেতে মুখ্য বক্তব্য ৰাখিব। গতিকে আটাইকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আমাক এনেকুৱা দিহা পৰামৰ্শ দি সহায় সহযোগিতা আগবঢ়াৰ কাৰণে ধন্যবাদ জনাইছোঁ।